students, good evening to all of you. And today I'm here in front of you with an important topic, that is quiz. Quiz means question, প্ৰশ্ন. Quiz মানে হ'ল প্ৰশ্ন. যেতিয়া আমি এক বিশেষ প্ৰতিযোগিতাত পদ্ধতিগতভাৱে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰশ্ন সুধি তাৰ উত্তৰ বিচাৰোঁ, তেতিয়া আমি তাকে কুইজ বুলি কওঁ, প্ৰশ্ন বুলি, বা কুইজ কোৱা হয়, প্ৰশ্ন কোৱা হয়। ঠিক আছে, তাতে কিন্তু আমি প্ৰশ্ন বুলি নকওঁ দেই, চৰি, quiz competition. Now we have learned about the meaning of the word quiz. Quiz মানে প্ৰশ্ন, quiz আমি গম পাই গ'লো। Now how does quiz help us in our life? Quiz আমাক কিদৰে সহায় কৰে? What are the benefits of quiz in our life? You know it better. তোমালোকে জানা ইয়াৰ অৰ্থটো কেনেকৈ, যে কুইজ কেনেকৈ আমাক সহায় কৰে। Okay, so the thing is that first of all, কুইজ আমাক সহায় কৰে জ্ঞান আহৰণ কৰাত। কুইজ means, as you know, question. So whenever someone asks us a question, we have to answer it, and to answer the question we have to know that particular information. কুইজ আমাক ইনফৰমেশ্যন কালেক্ট কৰাত বহুত সহায় কৰে, ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি, ইট ডাজেণ্ট মেটাৰ। আমি পঢ়ি পেলাই হওক, শুনি পেলাই হওক, যেনেকৈ হওক, যেতিয়া আমি কুইজত নামভৰ্তি কৰিব যাওঁ বা কুইজত কি ক'ব হয় ভাগ ল'বলৈ যাওঁ, তেতিয়া আমি বিভিন্ন শিতানত প্ৰস্তুতি চলাই যাওঁ। চ' যেতিয়া আমি কুইজৰ কাৰণে বিভিন্ন শিতানত প্ৰস্তুতি চলাওঁ, এইটোৱে আমাক কি কৰে, নিশ্চয় আমাক হেল্প কৰে। কি হেল্প কৰে? জ্ঞান আহৰণ কৰাত। আৰু এইদৰে আমি যদি প্ৰতি বছৰত এটলিষ্ট 2বাৰ বা 3বাৰকৈ কুইজ প্ৰতিযোগিতাত ভাগ লওঁ, এটা সময়ত আমি গৈ কি হ'ম, আফটাৰ 5 বা 6 years আমি খুব সুন্দৰভাৱে একোজন স্মাৰ্ট ষ্টুডেণ্ট হৈ ওলাম। And that will help us to appear in the civil exams like APSC, CGL, SSC, UPSC, IAS, or any kind of exam that help us to make our career strong one, a perfect one. Banking sector te jaok, railway sector te jaok, joloike na jai kiyo je teacher khetre jaok, for TET exam, for ADRA exam, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম, SSC এক্সাম, যিটো এক্সামে নকওঁ কিয়, তাত আমাক কুৱেশ্যন এনচাৰ লাগে। কুৱেশ্যন এনচাৰবিলাক ক'ৰ পৰা লাগে? বিভিন্নটা গ্ৰাউণ্ড তেওঁলোকে ধৰি দিয়ে। দেয়াৰ আৰ ছ' মেনি টপিকছ দে হেভ ফৰ্ম ফৰ আছ, এণ্ড উই হেভ টু প্ৰিপেয়াৰ ফৰ ডেট। আমি সেই টপিকবোৰৰ কাৰণে, সেই লেভেললৈকে যোৱাৰ আগতে আমি যদি কুইজ নিজে নিজে ঘৰতে হওক, বিদ্যালয়তে হওক, অৰ্গেনাইজ কৰি পেলাই কুইজত ভাগ লওঁ, তাৰ প্ৰেক্টিছ কৰোঁ, অনুশীলন কৰোঁ, নিশ্চয় আমাক ডাঙৰ হেল্প কৰিব। So, my dear students, I like to encourage you, please prepare for quiz. Quizৰ কাৰণে প্ৰস্তুত চলোৱা, নিজে ঘৰত কুইজ পাতি দিয়া। Take 10 selected questions and take selected times. In that selected times, there are particular times you have to answer that 10 questions. সেই 10টা প্ৰশ্নৰ কাৰণে আমি এটা নিৰ্দিষ্ট সময় বাছি ল'ব, তাৰ ভিতৰত আমি উত্তৰ দিব লাগিব। We can organize quiz at home also, with your brother, with your sister, with your parents. নহয়, আমি ঘৰতে দুজন ব্ৰাদাৰ চিষ্টাৰ আমি কুইজ কৰিব। ঠিক আছে, মই তোমাক 10টা প্ৰশ্ন কৰিম, তুমি মোক 10টা প্ৰশ্ন কৰিবা। তোমাক মই 10টা প্ৰশ্ন এইখিনি সময়ত দিম, তুমি মোক দিব লাগিব। আৰু যদি দুয়োজনে সমান হয়তো সমানেই হ'ল, আদাৰৱাইজ যাৰ বেছি হ'ব তেওঁ কিন্তু ফাৰ্ষ্ট প্ৰাইজ পাব। প্ৰাইজো ঘৰত দিলোঁ। সেই সময়ত আমি মোবাইলটো কওঁ, যিহেতু স্মাৰ্টফোন থাকেই আমাৰ ঘৰত সকলোৰে, স্মাৰ্টফোনটোক আমি এটা চ'ৰ্চ অফ নলেজৰ আমি পাৰ্টিচিপেট ল'ব পাৰিলোঁ, সেইটো আমাৰ কামত দিলে। প্লাছ আমাৰ সময়খিনি ভাল কামত খাটি গ'ল, প্লাছ আমাৰ কিতাপ পঢ়াৰ যিটো বৰডমনেছ, সেইটোৰ পৰা কিছু আমাক ৰিফ্ৰেছমেণ্ট দিলে। মোৰ অভাৰ কি হ'ল, তপৰাই উত্তৰ দিয়াত, তৎক্ষণাত মানে এটা প্ৰশ্নৰ উত্তৰ দিয়াত আন 10জনতকৈ আগত কেনেকৈ উত্তৰটো দিব লাগে, তাৰ আমাৰ হেবিটটো হ'ল। দ্য ফৰ্মেশ্যন অফ হেবিট ইজ অলছ' হিয়াৰ। চ' আমি দেখিছোঁ যে বিভিন্নটা শিতানত, in different grounds, quiz help us to make us prepare. So, my dear children, I like to encourage you, please prepare for quiz. এটা কুইজৰ কাৰণে কিদৰে প্ৰস্তুত কৰিব? আমি কুইজৰ কাৰণে প্ৰস্তুত কৰিবলৈ কিছুমান বহুত ষ্টুডেণ্ট দেখা যায়, কিছুমান এক্সট্ৰা কিতাপ কিনে, কুইজ কিতাপ কিনে। গুড, ইট ইজ গুড ফৰ, বিকজ এভৰি বুক ইজ গুড ফৰ আৱাৰ ইনফৰমেশ্যন এণ্ড নলেজ। প্ৰতিখন কিতাপে আমাক সহায় কৰে, কিন্তু আমি বাহিৰৰ কিতাপ বা কুইজৰ তেনেকৈ জিকে কিতাপ কিনিবলৈ যোৱাৰ আগতে আমাৰ যিকেইটা পাৰ্টিকুলাৰ ছাবজেক্ট থাকে, আমি সেই ছাবজেক্টবিলাককো একোটা আমি কুইজৰ
আৰ্হিত লৈ যাব পাৰোঁ। এটা নিৰ্দিষ্ট লেচন ল'লোঁ, সেই লেচনটোৰ পৰা আমি কুইজ পাতিব পাৰোঁ। আমাৰ জিকে বুক থাকে, এনভাইৰনমেণ্টেল ছায়েন্স থাকে, ছ'চিয়েল ষ্টাডিজ থাকে, জেনেৰেল ছায়েন্স থাকে, লিটাৰেচাৰ ছাবজেক্ট আমাৰ থাকেই। তাৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ? মনুমেণ্টছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফি এণ্ড হোৱাটছ কল্ড স্পৰ্টছ বা মিউজিক ৱৰ্ল্ড, চিনেমা, এইকেইটা বস্তু বহুত বিদ্যালয়ত দেখা যায় ইন্ট্ৰডাকশ্যন নকৰে। তেনে ক্ষেত্ৰত আমি এইকেইখন কিতাপ বা এইকেইটা ছাবজেক্টৰ ওপৰত থকা কিতাপ আমি কিনিবলগীয়া হয়। বাট অলছ' দিছ ইজ গুড ফৰ আৱাৰ ষ্টাডি এণ্ড ইনফৰমেশ্যন। কুইজে আমাক খুব সুন্দৰভাৱে প্ৰস্তুত চলাই দিয়ে। চ' লেটছ প্ৰিপেয়াৰ ফৰ কুইজ, and in this regard I will request the teachers to organize quiz for the students, because the quiz will help the particular students to answer the question in a particular time. It helps students how to stand up, how to be bold one to answer a question in front of all the participants or teachers or audience. Okay, and when the student give the correct answer for a particular question, he will be appreciated in front of all the guardians, parents, audience, or other students. So that is also a very inspirational, we can say. So that's why I request all the parents to organize a mini quiz competition at your home. মই পিতৃ মাতৃসকল বা অভিভাৱকসকলক কৈছোঁ যে আপোনালোকে ঘৰত ক্ষুদ্ৰ ক্ষুদ্ৰ এটি কুইজ প্ৰতিযোগিতা পাতক, সদায় পাতক। Let it be a habitual action or regular action at your home. Habitual formation also you can say. কিদৰে হ'ব পাৰে? ছাত্ৰজনে আমি আবেলি চাহ খাবলৈ বহিলোঁ, চাহ খাবলৈ দেখা গ'ল যে ছাত্ৰজন বা মতলব বাচ্চাটোৱে কিন্তু কিতাপ পঢ়িবলৈ মন কৰা নাই, ইজ নট seems to be sitting for exam, means study. তেতিয়া আমি কৰিব, ঠিক আছে বৰ্তমান 10টা প্ৰশ্ন কৰিম, উত্তৰ দিবাচোন। এতিয়া কুইজৰ আমি প্ৰশ্নবোৰ সদায় যদি কিতাপৰ পৰা, ক্লাছৰ কিতাপৰ পৰা হয়তো সেইটো আমাৰ কাৰণে কিন্তু এটা সাংঘাতিক বিৰক্তিকৰ হ'ব, পলাব ল'ৰা ছোৱালী মানুহৰ পৰা। So my dear students, I want to say that you can select the topic from our practical life. Suppose today's question or quiz will be asked within the state. আজি অসমৰ ভিতৰৰ পৰা আমি যিকোনো 20টা কুৱেশ্যন চিলেক্ট কৰিম, এইটো এটা হ'ব পাৰে। আজি আমি জিলাৰ ভিতৰৰ পৰা 20টা কুৱেশ্যন চিলেক্ট কৰিম, এইটোও হ'ব পাৰে। আজি আমি ৰাজনীতিৰ ফালৰ পৰা 20টা প্ৰশ্ন চিলেক্ট কৰিম, এইটোও হ'ব পাৰে। আজি আমি জিঅ'গ্ৰাফিৰ পৰা চিলেক্ট কৰিম, এইটোও হ'ব পাৰে। চ' ইট মে বি ভেৰি টপিক টু টপিক, ছাবজেক্ট টু ছাবজেক্ট। সদায় যে এটা ছাবজেক্টত থাকিলেই যে হ'ব তেনেকুৱাটো কোনো কথা নহয়, on the basis of the situation and time. But the main thing is that we have to organize quiz competition for our better future. আজি বেংকিং ছেক্টৰতে হওক, আজি ৰেলৱে ছেক্টৰতে হওক, মই আগতেও ক'লোঁ, যিকোনো ছেক্টৰত যাওঁ আমাক প্ৰস্তুতি চলাবলৈ কম্পিটিটিভ পৰীক্ষাৰ কাৰণে। চ' কম্পিটিটিভ পৰীক্ষাটো আমি ক'ৰ পৰা প্ৰস্তুত কৰিম? হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত নহয়, আমি এতিয়াৰ পৰাই 2-4টাকৈ প্ৰশ্ন কৰি কৰি এতিয়াৰ পৰাই ল'ৰা ছোৱালীক সেই হেবিটটো ফৰ্ম কৰাই দিব লাগিব। এটা সময়ত গৈ চাব তেওঁ ইজিলি সেই পৰীক্ষাটোত ক্ৰেক কৰি আছে। চ' মাই বেষ্ট উইচেছ উইথ ইউ অল দ্য পেৰেণ্টছ, ষ্টুডেণ্টছ, টিচাৰ্ছ এণ্ড ফাদাৰ্ছ এণ্ড মাদাৰ্ছ। Please organize quiz and help your child to prepare for quiz and finally the civil exams. Thank you for listening and watching the video. Wish you all the best for your future life and hope to meet you again in this channel. Thank you.